নমস্কাৰ বন্ধুসকল, DMEত 2473 টেকনিকেল আৰু নন টেকনিকেল পোষ্ট ওলাইছে। এইটোৰ এপ্লাই কেনেকৈ কৰিব আজি আপুনি চাই লওক। প্ৰথমে এডভাৰটাইজমেণ্টটো চাই ল'ব। ছেকেণ্ড পেৰাগ্ৰাফত ক্লিয়াৰকৈ লিখা আছে, দি অনলাইন এপ্লিকেশ্যন ফৰ্ম শ্বেল বি এভেইলেবল ফ্ৰম 5 জানুৱাৰী 2025 to 16 জানুৱাৰী 25। তাৰ পাছত লিখা আছে, the candidate who had already applied for various grade 3 non-technical post by advertisement number iman dated 1 February 2023 need not apply again। আপুনি যদি আগতে এপ্লাই কৰিছে নন টেকনিকেল পোষ্টত 2023 তেনেহ'লে এইটো আকৌ এপ্লাই কৰিব নালাগে। যদি কৰা নাই নন টেকনিকেল পোষ্টত আগতে এপ্লাই, তেনেহ'লে এইটো এপ্লাই আপোনাৰ কাৰণে। এপ্লাইৰ প্ৰচেছটো চাই লওক। ৱেবছাইটটো মই ডেছক্ৰিপশ্যনত দি দিম। বাকী এইটোত ৱেবছাইটত ক্লিক কৰিলে অনলাইন এপ্লিকেশ্যন ফৰ্ম, এইটো DME আছাম ৱেবছাইটত পাই যাব। ফৰ্ম ফিল আপটো ফাৰ্ষ্টত আছে আপোনাৰ নাম, ছেকেণ্ড আছে ফাদাৰ নেম লিখিব, SNJOY। তাৰ পাছত আছে মাদাৰ্ছ নেম, এইটো স্পাউচ নেমটো থাকিলে দিব, ৱাইফ বা হাজবেণ্ডৰ নাম নাথাকিলে নালাগে। ডেট অফ বাৰ্থটো চিলেক্ট কৰি ল'ব। September 19। জেণ্ডাৰ দি দিব, মেল নে ফিমেল। এড্ৰেছ লিখি ল'ব, আপোনাৰ যিটো পাৰ্মানেণ্ট এড্ৰেছ হয়। ভিলেজ ডিমৰুপাৰ, পোষ্ট অফিচ ডিমৰুপাৰ, PS হচ্ছে ডিষ্ট্ৰিক্টটো চিলেক্ট কৰি ল'ব, ষ্টেট আছাম চিলেক্ট কৰি ল'ব। প্ৰেজেণ্ট পাৰ্মানেণ্ট এড্ৰেছটো ছেইম হ'লে ছেইমত মাৰি দিব। মোৰ ছেইম আছে সেইকাৰণে ছেইম মাৰি আছোঁ। আপোনাৰ ডিফাৰেণ্ট থাকিলে ডিফাৰেণ্ট এড্ৰেছটো তলত লিখিব পাৰে। মোবাইল নম্বৰ যিকোনো এটা দি দিব। যদি অলৰেডি ৰেজিষ্টাৰ দেখায় তেনেহ'লে বেলেগ ফোন নম্বৰ দি মাৰি দিব। এইটো চাওক, অলৰেডি ৰেজিষ্টাৰ মোবাইল বুলি দেখাই আছে, কিন্তু এই ফৰ্মটো আগতে নন টেকনিকেল পোষ্টত এপ্লাই কৰা নাছিলে, সেইকাৰণে মই বেলেগ ফোন নম্বৰ দি মাৰি আছোঁ। মেইল ID যিকোনো এটা দি দিব। এইটো আইডেণ্টিফিকেশ্যন মাৰ্ক থাকিলে দিব, নাথাকিলে নালাগে। অল্টাৰনেটিভ ফোন নম্বৰটো মই দিয়া নাই, আপোনাৰ থাকিলে দি দিব। নেশ্যনেলিটি ইণ্ডিয়ান দি দিব।
কেটেগৰি সিলেক্ট কৰি ল'ব জেনাৰেল এছচি OBC ST যেটো হয় দি দিব হেণ্ডিকেপ যদি আছে আপুনি হাত ভৰি বেকাতেৰা আছে বা ভঙা আছে তেনেহ'লে ইয়েছ মাৰি ডিসেবিলিটি টাইপটো সিলেক্ট কৰি ল'ব কোন টাইপৰ ডিসেবিলিটি আপোনাৰ ডিসেবিলিটি সাৰ্টিফিকেটত মেনশন থাকিব নাথাকিলে সিম্পলি নো কৰি দিব পাৰ্মানেন্ট ৰেসিডেন্ট অফ আসাম এটো ইয়েছ কৰি দিব এটো ইয়েছ কৰিবই লাগিব এটো চাওক ডু ইউ ওয়ান্ট টু এপ্লাই ফৰ নন টেকনিক্যাল পোষ্ট এটো ইয়েছ কৰি দিব ইয়াতে যেটো পোষ্ট আপুনি সিলেক্ট কৰিব তাৰ কাৰণে কি কোৱালিফিকেশন লাগে তলত আহি যাব আপুনি যেটো পোষ্টত এপ্লাই কৰিব বিচাৰে টিক কৰি তলত চাব পাৰে যে কোৱালিফিকেশন কি লাগে যদি কোৱালিফিকেশন হয় আপোনাৰ তেনেহলে এটো সিলেক্ট কৰি এপ্লাই কৰি ল'ব আৰু নাথাকিলে নহব যেটো পোষ্টত এপ্লাই হ'ব কোৱালিফিকেশনে হ'ব আপোনাৰ সেইটো পোষ্ট সিলেক্ট কৰিব মই ড্ৰাইভাৰটো সিলেক্ট কৰি আছো লগত একাউন্ট এসিস্ট্যান্ট ক্লার্ক কাম রেকর্ড কিপার এটো সিলেক্ট কৰিছো এটো 1 ইয়াৰ ডিপ্লোমা সাৰ্টিফিকেট লাগিব যদি আপুনি এই একাউন্ট এসিস্ট্যান্ট ক্লার্ক কাম ৰেকৰ্ড কিপাৰ এইবিলাক পোষ্টত এপ্লাই কৰে তেনেহলে 1 ইয়াৰ ডিপ্লোমা কম্পিউটাৰ ডিপ্লোমা সাৰ্টিফিকেটটো লাগিব এতিয়া আহি যাওক HSLC ডিটেইলছ মাৰ্ক অফ 10 24 মাৰ্ক আউট অফ 600% to বহাই দিব ইয়াতে বোর্ড লিখি দিব সেবা হায়াৰ সেকেন্ডাৰী স্ট্ৰীমটো সিলেক্ট কৰি ল'ব আৰ্টছ সায়েন্স কমাৰ্চ যেটো হয় ইয়াতে অবটেন মাৰ্কটো দি দিব মাৰ্কশিটত যিমান পাইছে আপুনি আৰু ইয়াতে ম্যাক্সিমাম মাৰ্কটো লিখি ল'ব 500 38.8% some higher secondary education council do appropriate computer certification as per advertisement এটো ইউজ কৰি দিব আৰু মই ড্ৰাইভিং পোষ্টত কৰিছো কাৰণে এটো LMV ইউজ কৰি দিলো এমপ্লয়মেন্ট এক্সচেঞ্জ সাৰ্টিফিকেট নাম্বাৰটো ইয়াত দিব লাগিব আৰু ইয়াতে কম্পিউটাৰ ডিটেইলছটো দিব লাগিব June 2012 15 June 2012 ইয়াৰ পাছিঙত আপুনি মাৰ্কশিট বা সাৰ্টিফিকেটত যেটো পাছিং ডেট আছে এই ডেটটো বহাই দিব মেট্ৰিকৰ আৰু সেকেন্ড লাইনত আছে এটো হায়াৰ সেকেন্ডাৰী এটো চাওক হায়াৰ সেকেন্ডাৰী 10+2 ইয়াতে হায়াৰ সেকেন্ডাৰীৰ মাৰ্কশিট বা সাৰ্টিফিকেটত যেটো ডেট মেনশন কৰা আছে সেইটো ডেট বহাই দিব কম্পিউটাৰ সাৰ্টিফিকেটৰ মাৰ্কটো দি দিব
816 মোৰটোত যেটো আছে সেইটো মই বহাই দিলোঁ 77% passing date declared base August 19 base August 2019 board name National Board of Computer Education National Board of Computer Education Seven two six one four. এইটো এমপ্লয়মেণ্ট এক্সচেঞ্জ চাৰ্টিফিকেট নাম্বাৰ দুবাৰ আছে ইয়াতে ফাৰ্ষ্ট দি দিব 72614 38 01 2022 72614 14380122 এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ তলত আকৌ আছে এণ্টাৰ এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ 72614 38 01 2022 72614 38 01 22 এইটো আপোনাৰ ফিল আপৰ প্ৰচেছটো হৈ গ'ল একবাৰ চেক কৰি ল'ব গোটেইকেইটা स्टेट आसाम डिस्ट्रिक्ट हो जाए ये तो डिस्ट्रिक्ट और स्टेट तो गुसे गुसिले मैं आको दी दिसो मोर फिलआपर प्रोसेसটো পুৰা হৈ গ'ল এতিয়া আপুনি ফটো এটো সাইজত আপুনি আপলোড কৰি ল'ব ফটোটো বনাই ল'ব যিকোনো এপৰ পৰা জেপিজি ফৰম্যাটত 50 কেবিৰ ভিতৰত হ'ব লাগে পিক্সেল আপোনাৰ হাইটটো 250 হ'ব লাগে আৰু ওয়াইড 150 ৰ ভিতৰত থাকিব লাগে আৰু সিগনেচাৰটো 30 কেবিৰ ভিতৰত থাকিব লাগে আপোনাৰ হাইট 100 কেবিত থাকিলে হ'ব আৰু ওয়াইডটো 200 কেবি দি দিব হৈ যাব মোৰ বনোৱা আছে মই আপলোড কৰি আছো 'পাসওয়ার্ড আপোনাৰ নামটো মাৰিব মাৰি @123 দি দিব এই দুটা ডিক্লাৰেশন টিক মাৰি দিব মাৰি তলত ফাইনাল সাবমিটত ক্লিক কৰি দিব Are you sure? Okay. মোৰ মোবাইল ভেৰিফিকেশনটো আগতে কৰা নাছিল OTP টো এন্টাৰ কৰি এতিয়া ভেৰিফাই টো ক্লিক কৰি দিলো আপুনি এটো কৰি লব
কৰি এতিয়া ফাইনেল ছাবমিটত ক্লিক কৰি দিব ওকে মোৰ এইটো ফোন নাম্বাৰো অলৰেডি ৰেজিষ্টাৰ বেলেগ ফোন নাম্বাৰ দি আছোঁ মই বেলেগ ফোন নাম্বাৰ এটা চেঞ্জ কৰি দি দিছোঁ এতিয়া মই ছাবমিটত ফাইনেল ছাবমিটত ক্লিক কৰি আছোঁ ওকে এইটো চাওক আপোনালোকে ফাইনেল ছাবমিট হৈ গ'ল এপ্লিকেশ্যন নাম্বাৰটো নোট কৰি ল'ব এইটো লগতে মেছেজো আহি যাব মোবাইলত এপ্লিকেশ্যন নাম্বাৰটো আপুনি আকৌ লগ ইন কৰোঁতে লাগিব ইয়াৰ পৰা আকৌ লগ ইন কৰি ল'ব এপ্লিকেশ্যন নাম্বাৰটো এণ্টাৰ কৰি 2440 পাছৱৰ্ড যিটো দিছিলে এপ্লাই কৰাৰ সময়ত সেইটো মাৰি দিব এইটো চাওক লগ ইন হৈ গ'ল ইয়াতে এপ্লিকেশ্যন প্ৰিণ্ট আছে এপ্লিকেশ্যন প্ৰিণ্টটো আপুনি PDF-ত ছেভ কৰি ল'ব ছেভ কৰি তাৰ পাছত কম্পিউটাৰৰ পৰা প্ৰিণ্ট ওলাই ল'ব এনেকুৱা আপোনাৰ এপ্লাই হৈ যাব মোবাইলৰ পৰা এপ্লাই কৰি ল'ব পাৰিব আৰু বাকী ভিডিঅ'টো ভাল লাগিলে লাইক কৰি দিব ছাবস্ক্ৰাইব কৰি দিব আৰু শ্বেয়াৰ কৰি দিব ঠিক আছে ধন্যবাদ